নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম জনাম বা সিএম টিপুলে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত যদি আপুনি আবেদন কৰিছিল আপোনালৈ তেন্তে এই স্ক্ৰিনত দিয়া মেছেজটো আহিলে না এই স্ক্ৰিনত দিয়া মেছেজটো কি আহিছে মই আপোনালোকক দেখাম বা পঢ়ি শুনাই দিম তাৰ আগতে কেইটামান কথা মই আপোনালোকক জনাই লওঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে সিএম টিপুলে অৰ্থাৎ আত্মনিৰ্ভৰশীল অসম এই আত্মনিৰ্ভৰশীল অসম বা নিবনুৱা যুৱক যুৱতী সকলক যিহেতু যুৱকসকলক অসম চৰকাৰে 2 লাখ টকাকৈ প্ৰদান কৰিছে যিহেতু সিএম টিপুলে 2.0 শুভাৰম্ভণি কৰিব 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকক টকাখিনি বিতৰণ কৰিব যিহেতু আপোনালোকৰ একাউণ্টত সোমাব আপোনালোকক ইনবক্সত এটা মেছেজ পঠাব মেছেজটো কি মই সেই সম্পৰ্কে জনাম তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আহক আমি আপোনাৰ ইনবক্সত মেছেজ কেনে ধৰণে আহে বা কি মেছেজ আহিছে সেই সম্পৰ্কে মই জনাই লওঁ বন্ধু বান্ধৱীসকল এই স্ক্ৰিনত দিয়া মেছেজটোলৈ আপোনালোকে মন কৰিব ইয়াত লেখা আছে বা প্ৰত্যেক হিতাধিকাৰী অৰ্থাৎ যিসকলে আত্মনিৰ্ভৰশীল অসমত আবেদন কৰিছে তেওঁলোকে যদি সিলেক্ট হৈছে নিৰ্বাচিত হৈছে তেওঁলোকলৈ আহিছে ইয়াত লেখা আছে অভিনন্দন আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত 2.0 অৰ্থাৎ সিএম টিপুলে 2.0 আঁচনিৰ বাবে নিৰ্বাচিত হৈছে অনুগ্ৰহ কৰি আধাৰ পান বেংক পাছবুক ফটো আৰু আবেদন নম্বৰ লৈ আপোনালোকৰ যিটো তাৰিখটো দিব তাৰিখে নলবাৰী DICCত উপস্থিত থাকিব লাগিব উপস্থিত নহলে সুযোগ বাতিল হ'ব পাৰে DICC অসম চৰকাৰ অৰ্থাৎ এই মেছেজটো আহিছিল যিসকল নলবাৰী ডিষ্ট্ৰিক্টৰ এজন ব্যক্তিলৈ আহিছিল বা যিসকলে তেওঁ নলবাৰী ডিষ্ট্ৰিক্টৰ সকলোলৈ আহিছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিবিউচন বেলেগ বেলেগকৈ আহিব আপোনালোকৰ মেছেজ আহিছে নাই কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব যদি আপুনি তাত উপস্থিত নাথাকে তেতিয়াহলে আপুনি টকাখিনি পাবৰ বাবে সক্ষম নহ'ব বা সুযোগটো বাতিল কৰা হ'ব পাৰে বুলি জনাইছে লগত নিব লাগিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক ফটো আৰু যি আবেদন পত্ৰ নম্বৰ লৈ যাব লাগিব বন্ধু বান্ধৱীসকল নিশ্চয় আপুনি গম পালে যে মেছেজটো কেনেকুৱা ধৰণে আহে আপোনালোকক পঢ়ি শুনাই দিছো প্ৰত্যেক ডিস্ট্ৰিক্টত ডিস্ট্ৰিবিউচন কেতিয়াকৈ হ'ব 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত হ'ব তেনেদৰে আপোনালোকক এটা মেছেজ দিব মেছেজটোৰ অনুযায়ী আপোনালোকক ঠাইখন মেনচন কৰি দিয়া হৈছে সেই ঠাইখনৰ অনুযায়ী আপুনি তাত যাব লাগিব যাৱতীয় ডকুমেন্টছ আপোনাৰ আধাৰ কাৰ্ড বেংক পাছবুক পেন কাৰ্ড এইখিনি লৈ যাব লাগিব নিশ্চয় আপুনি গম পালে এইখিনি আছিল আৰু বন্ধু বান্ধৱীসকল আপোনাৰ যিটো আইডি এপ্লিকেশন আইডি সেই আইডিৰ যিখন ফৰ্ম বা প্ৰপত্ৰখন আছে প্ৰপত্ৰখন লৈ যাব লাগিব নিশ্চয় আপুনি বুজি পালে এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ